মানজাত সদৌ অসম মটৰ শ্ৰমিক সন্থাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা সম্পন্ন দেওবাৰে বিয়লিৰ পৰা 4 বজাত মানজাস্থিত কেটেল ফাৰ্মত আজি সদৌ অসম মটৰ শ্ৰমিক সন্থাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। সভাত সভাপতি কৃষ্ণভট্ট ৰায়, কাৰ্যকৰী সভাপতি কৃষ্ণ বৰা, উপ সভাপতি অবিনাশ চন্দ্ৰ নাথ, সাধাৰণ সম্পাদক জোন সোণোৱাল, সহকাৰী সম্পাদক সুভাষ শইকীয়া আৰু অসমৰ বিভিন্ন জিলাৰ মটৰ শ্ৰমিক সন্থাৰ সভাপতি সম্পাদক আৰু প্ৰতিনিধিসকল উপস্থিত থাকে। সভাৰ অন্তত সংবাদমেলৰ জৰিয়তে কয় যে উত্তৰ পূৰ্বাঞ্চলত সংগঠনৰ ভেটি মজবুত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। ইতিমধ্যে অসম অৰুণাচল মেঘালয়ত সাংগঠনিক ভেটি স্থাপন হৈছে বুলি উল্লেখ কৰে। শ্ৰমিক ঐক্য আৰু মটৰ শ্ৰমিক ঐক্য যাতে শক্তিশালী কৰিব পাৰোঁ তাৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি প্ৰকাশ কৰে। অসম চৰকাৰৰ ওচৰত আবেদন জনাই মটৰ শ্ৰমিকসকলক আইন অনুসৰি মজুৰি প্ৰদান কৰিবলৈ আহ্বান জনায়। ইয়াৰ উপৰিও সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেচনৰ এখন স্থায়ী কাৰ্যালয় আৰু সমাগত আন্তৰ্জাতিক শ্ৰমিক দিৱসটি কেন্দ্ৰীয়ভাৱে উদযাপন কৰাৰ ওপৰতো আজিৰ সভাত আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে। সাংবাদিক বন্ধুসকললৈ সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেচনৰ পক্ষৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আজি কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হৈছে। চিপাঝাৰ সন্মিলনৰ পাছত এখন আমাৰ প্ৰথম কাৰ্যনিৰ্বাহক বৈঠক। এই বৈঠকত আজি আমি আমাৰ সাংগঠনিক পৰ্যালোচনা কৰা হ'ল, বিগত সময়ছোৱাৰ কাম কাজৰ কিছু পৰ্যালোচনা কৰা হ'ল আৰু আমি আজিৰ সভাই এটা বিশেষ দিশৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিছোঁ যে অসম চৰকাৰে ইতিমধ্যে অসম বিধানসভাত মটৰ শ্ৰমিকসকলৰ কল্যাণৰ সম্পৰ্কত নিজৰ স্থিতিটো স্পষ্ট কৰিছে। তাৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি লগতে লক্ষ্য ৰাখিছোঁ যে বাজেটত কিন্তু মটৰ শ্ৰমিকৰ কল্যাণৰ কাৰণে আৰু কল্যাণবোৰ গঠন কৰাৰ ক্ষেত্ৰত যি পুঁজি ধাৰ্য কৰিব লাগিছিল সেই পুঁজি ধাৰ্য কৰিছেনে কৰা নাই সেইটো আমাৰ স্পষ্ট হোৱা নাই। তো আমি অসম চৰকাৰক আপোনালোকৰ জৰিয়তে আহ্বান জনাব বিচাৰিছোঁ, তো মটৰ শ্ৰমিকসকলৰ কাৰণে এখন কল্যাণ বোৰ্ড অতি শীঘ্ৰে তেওঁলোকে গঠন কৰাৰ ব্যৱস্থা কৰক আৰু মটৰ শ্ৰমিকসকলৰ কল্যাণ আঁচনিসমূহ সঠিক ৰূপায়ণৰ বাবে যাৱতীয় পুঁজিৰ ব্যৱস্থা কৰাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা অসম চৰকাৰক আপোনালোকৰ জৰিয়তে আবেদন জনাইছোঁ। এইখিনি বিশেষকৈ আজি দেখা গৈছে আপোনালোকৰ প্ৰথমখন এক্সিকিউটিভ কমিটি ইয়াত মিটিং হৈছে। আপোনালোকৰ কি সিদ্ধান্ত গ্ৰহণ কৰিব? আমাৰ সিদ্ধান্ত সাংগঠনিক সিদ্ধান্ত। কাৰ্যালয়ৰ সম্পৰ্কত আমাৰ সিদ্ধান্ত হৈছে, আমাৰ ইতিমধ্যে স্থায়ী কাৰ্যালয় কহৰাত আছিলেই। মে দিৱসৰ এটা কাৰ্যসূচী সিদ্ধান্ত হৈছে। অহা 1 মে তাৰিখে আমি কেন্দ্ৰীয়ভাৱে মে দিৱসটো অনুষ্ঠিত কৰাৰ কাৰণে আলোচনা হ'ল। আমাৰ নেক্সট ছেশ্যনটোত আমি স্থানটো নিৰ্বাচন কৰিম। তাৰ লগতে আৰু এটা বিষয় আলোচনা হৈছে যে মটৰ শ্ৰমিকসকলে ইলেকশ্যনৰ দায়িত্ব পালন কৰাৰ সময়ছোৱাত তেওঁলোকে যিটো মজুৰি পাব লাগে সেই মজুৰিটোৰ পৰা বিভিন্ন সময়ত বহুসকল শ্ৰমিক বঞ্চিত হোৱাৰ অভিযোগ আহিছে। গতিকে আমি এই বিষয়টোৰ লগত আলোচনা কৰিছোঁ আৰু ইলেকশ্যন কমিশ্যনে আমি এখন মেমৰেণ্ডাম পত্ৰ প্ৰেৰণ কৰিম। আমি বিচাৰিম যে মটৰ শ্ৰমিকসকলৰ নিৰ্বাচনৰ ডিউটিৰ সময়ছোৱাত যি প্ৰাপ্য মজুৰি তেওঁলোকে যাতে পোনপটীয়াকৈ তেওঁলোকৰ একাউণ্টত দিয়াৰ ব্যৱস্থা কৰে, তেওঁলোকৰ মালিকৰ যোগেদি একাউণ্টত তেওঁলোকে দিয়াৰ ব্যৱস্থা যাতে নকৰে। দেখা গৈছে অসম চৰকাৰ বা ভাৰত চৰকাৰে মটৰ যিটো যান বাহন আইন অধিক কঠোৰ কৰিছে, তেনেদৰে আপোনালোকৰ কিবা ক'বলগীয়া আছে? হয়, যান বাহন কঠোৰ কৰিছে, আমি সেইটো দেখিছোঁ যোৱা সময়ছোৱাত। ইয়াৰ কাৰণে বহুত দীঘলীয়া এটা বিষয়। এই বিষয়টো ইমান সহজ বিষয় নহয়। আমি VBGIRI নেশ্যনেল লেবাৰ ইনষ্টিটিউশ্যন তেওঁলোকৰ যি ছাজেশ্যন, এই ছাজেশ্যনটো অসম চৰকাৰক কাৰ্যকৰী কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। ইতিমধ্যে আমাৰ কাৰ্যকৰী সভাপতি আপোনালোকক অৱগত কৰিছে আমাৰ কি কি এজেণ্ডা আছে। অহা দিন আমাৰ এই ফেডাৰেশ্যনখন নৰ্থ ইষ্ট অৰ্থাৎ আমাৰ 7 চিষ্টাৰ যিটো আছে, আমি এই 7খন ৰাজ্যক সামৰি লৈ আমাৰ সংগঠনটোকে মজবুত কৰাৰ কাৰণে আমাৰ ইতিমধ্যে এটা প্ৰস্তুতি চলাই আছে। ইতিমধ্যে আমাৰ অৰুণাচল, মেঘালয়, নাগালেণ্ডত আমাৰ বিবি কৰিছে এইটো। গতিকে অহা দিনত আমাৰ কৰ্মসূচী থাকিব যাতে আমি মেঘালয়, অৰুণাচল, ত্ৰিপুৰা, মিজোৰাম আটাইবোৰ ষ্টেটত আমি আমাৰ সংগঠিত দিয়ে পাৰিব পাৰোঁ, আমাৰ আৰু সংগঠিত আন্দোলনটো আৰু বৃদ্ধি কৰিব পাৰোঁ, শ্ৰমিক ঐক্য আৰু মটৰ শ্ৰমিক ঐক্যক যাতে আমি সুদৃঢ় কৰিব পাৰোঁ, এইখিনি আহ্বান আমি জনাইছোঁ। আৰু অসম চৰকাৰৰ ওচৰত আমি আবেদন জনাইছোঁ যাতে আমাৰ শ্ৰমিকসকলৰ ন্যূনতম মজুৰিৰ কাৰণে যিটো চৰকাৰী ল হিচাপত আছে এইখিনি দিয়াৰ কাৰণে আমি তেখেতলোকক আহ্বান জনাইছোঁ। ধন্যবাদ। আমাৰ সংবাদ বন্ধুসকলৰ কাৰণে আমাৰ শুভেচ্ছা থাকিল।